ঘিলামৰাত মুকলি ড্ৰাগছৰ বেহা চলি থকাৰ সন্দেহ। ঘিলামৰা নগৰৰ মাজমজিয়াৰ পৰা চিৰিঞ্জসহ এজন ড্ৰাগছ আসক্ত কৰায়ত্ব। ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে 2 ঘণ্টাজোৰা অভিযানৰ অন্তত ড্ৰাগছ আসক্ত ঘিলামৰা দীঘলী গাঁৱৰ যুৱকজনক কৰায়ত্ব কৰি ঘিলামৰা আৰক্ষী চকীক চমজাই দিয়ে। আজি খুব এটা ভাল খবৰ। ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি জিলাৰ নেতৃবৰ্গই এগৰাকী ড্ৰাগছ আসক্ত যুৱক, তেখেতে ড্ৰাগছৰ যি যিটো চিৰিঞ্জে ড্ৰাগছ লয়, সেই ড্ৰাগছৰ চিৰিঞ্জ বেলেগ এগৰাকী যুৱকক দিবলৈ যোৱা সময়খিনিতে ঘিলামৰা আছুৰ নেতৃবৰ্গই তেওঁক কৰায়ত্ব কৰি ঘিলামৰা থানাত আজি তেওঁক চমজাই দিছে। আৰু আমাৰ এটা স্পষ্ট কথা, ঘিলামৰা আৰক্ষী প্ৰশাসনে তেওঁৰ লগত কোন জড়িত হৈ আছে গোটেই বিষয়টো খুব সুন্দৰ ধৰণে তদন্ত কৰি অতি সোনকালে এই গোটেই বিষয়টো যিমানখিনি পেটলাৰৰ পৰা আদি কৰি যিমান ড্ৰাগছ বেপাৰী যি জড়িত হৈছে সকলোখিনি যাতে উদ্ধাৰ কৰি বিহিত ব্যৱস্থা যাতে গ্ৰহণ কৰে তাৰ কাৰণে আমি ঘিলামৰা আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। তাৰ লগে লগে ঢকুৱাখানা মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ যে গোটেই সমগ্ৰ ঢকুৱাখানা মহকুমাটোত ড্ৰাগছে চানি ধৰিছে। বিভিন্ন সময়ত ঢকুৱাখানা আৰক্ষীয়ে সফল হৈছে যদিও বহু ক্ষেত্ৰত কিন্তু ঢকুৱাখানা আৰক্ষী পিছ পৰি আছে। গতিকে আমি আৰক্ষী প্ৰশাসনক অৱগত কৰি চাইছোঁ যে আপোনালোকে অতি সোনকালে যিমানবোৰ ড্ৰাগছ বেপাৰী আছে, বেপাৰীসমূহক অতি সোনকালে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিবৰ বাবে আমি ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা দাবী জনাইছোঁ। ল'ৰাজন আমি ঘিলামৰাৰ মেইন সদৰতে তেওঁক প্ৰায় 2 ঘণ্টা ধৰি তেওঁ ৱেইট কৰি থকা দেখিছিলোঁ। তেওঁ আমাৰ চকুৰ পৰা আমি নজৰত ৰাখিছিলোঁ। 2 ঘণ্টা ধৰি নজৰ কৰি আছিলোঁ। তেওঁৰ তেওঁৰ থকা অলপ ব্যৱস্থাটো বেলেগ ধৰণৰ আছিল। আমি তাক বহুত সময় ধৰি 2 ঘণ্টা ধৰি তাক আমি ৱেইট কৰাৰ পিছত তাক আমি হাতে লওঁতে এটা চিৰিঞ্জৰ সৈতে প্ৰমাণ ধৰিছোঁ আৰু ধৰি পিনে তাক আমি ঘিলামৰা আৰক্ষী থানাক গতাই দিওঁ। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।